নমস্কাৰ এই মুহূৰ্তত মই আহিছো ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 9 আগষ্ট। আজি ৰাতিপুৱা খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশত গঠন হৈছে অৱশেষত অন্তৰ্বৰ্তীকালীন চৰকাৰ। কালি নিশা গঠন কৰা হৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰ। অৱশেষত বাংলাদেশত গঠন কৰা হৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰ। ডক্টৰ মোহাম্মদ ইউনুছৰ নেতৃত্বত গঠন কৰা হৈছে চৰকাৰ। ইউনুছক মুখ্য উপদেষ্টা হিচাপে লৈ 17 জনীয়া সদস্যৰে বাংলাদেশত চৰকাৰ গঠন কৰা হৈছে। ইউনুছক মুখ্য উপদেষ্টা হিচাপে লৈ 17 জনীয়া সদস্যৰে গঠন কৰা হৈছে বাংলাদেশত নতুন চৰকাৰ। নতুন চৰকাৰত স্থান পাইছে 4 গৰাকীকৈ মহিলাই। অন্তৰ্বৰ্তীকালীন চৰকাৰত স্থান নিশ্চিত কৰিলে অৰ্থনীতিবিদ সামাজিক কৰ্মীও। সালেহ উদ্দিন আহমেদ, ডক্টৰ আসিফ নজৰুল, আদিলুৰ ৰহমান খান, লগতে হাছান আৰিফ, তৌহিদ সোহেল, সৈয়দা ৰিজৱানা হাছান, মোহাম্মদ নাহিদ ইছলাম, আসিফ মোহাম্মদ ছবিক ভূঞা, এম শেখাৱত হুছেইন, সুপ্ৰদীপ চাকমা, ফৰিদা আখতাৰ, খাদিল হাছান, নুরজাহান বেগম, শারমিন মুর্শিদ, ফারুকি আদিকে করে কেইবাগৰাকী সদস্যক লৈ গঠন হল অন্তৰ্বৰ্তীকালীন বাংলাদেশৰ চৰকাৰ। চৰকাৰ গঠন হলে বাংলাদেশত অব্যাহত আছে হিংসাজৰ্জৰ পৰিৱেশ। পৰৱৰ্তী খবৰ, 10 তাৰিখে নাপায় অৰুণোদয় আঁচনিৰ ধন। এটা বেয়া খবৰ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো কাইলৈ 10 তাৰিখ, কাইলৈ নাপাব অৰুণোদয় আঁচনিৰ ধন। প্ৰতি মাহৰ দৰে কাইলৈ 10 তাৰিখ আৰু কাইলৈ 10 তাৰিখৰ দিনটোত ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনিৰ ধন। কেৱল সিমানেই নহয়, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আদিকে কৰি অৰুণোদয় আঁচনিৰ ধন পৰ্যন্ত কাইলৈ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে নাপায় এটা বেয়া খবৰ জনোৱাৰ চেষ্টা কৰিছো। 10 তাৰিখে লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন। পেঞ্চনাৰ সকলেও এইবাৰ 10 তাৰিখে নাপাব অৰুণোদয় আঁচনিৰ ধন, কিয়নো কাইলৈ শনিবাৰ আৰু দেওবাৰৰ বাবে কাইলৈ নাপায় অৰুণোদয় আঁচনিৰ ধন। শ্বেখ হাছিনাক লণ্ডনলৈ প্ৰেৰণৰ যোজা চলাইছে ভাৰত চৰকাৰে। এতিয়া ভাৰতত আশ্ৰয় লৈ আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। আৰু শ্বেখ হাছিনাক পলায়ন কৰাৰ পিছতে নতুন গঠন কৰা হৈছে চৰকাৰ বাংলাদেশক। আৰু নৱগঠিত চৰকাৰখনৰ পাছতেই এবাৰ দেখিবলৈ পোৱা গৈছে শ্বেখ হাছিনা ভাৰতত বৰ্তমানেও আছে। শ্বেখ হাছিনাক লণ্ডনলৈ প্ৰেৰণৰ যোজা চলাইছে ভাৰত চৰকাৰে। আমি লৈ আছো এটা গুৰুত্বপূৰ্ণ খবৰ, শ্বেখ হাছিনাক ভাৰতৰ পৰা বিদায় দিবলৈ যোজা চলাইছে ভাৰত চৰকাৰে। শ্বেখ হাছিনাক ভাৰতৰ পৰা বিদায় দিব ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ এক আলোচনা হৈছে। আৰু আলোচনাত শীঘ্ৰেই ভাৰত এৰিব লাগিব হাছিনাই বুলি ইতিমধ্যে কোৱা হৈছে। ভাৰত এৰি শীঘ্ৰেই হাছিনা যাব লাগিব। ব্ৰিটেইনে হাছিনাৰ ভিজাত অনুমোদন নিদিয়াৰ পাছতে চিন্তিত হৈ পৰিছে ভাৰত। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ডেভিড মেলিৰ সৈতে হাছিনাক লৈ কথা পাতিছে। ভাৰতৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰি আছে শ্বেখ হাছিনাই। আমি জনাই আছো বিশেষ খবৰ, বাংলাদেশৰ হিন্দুক লৈও ভাৰতে শীঘ্ৰেই ল'ব কূটনৈতিক পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰৰ বাংলাদেশৰ হিন্দু সুৰক্ষাৰ বাবে কূটনৈতিক যোজা আৰম্ভ হৈছে। ইতিমধ্যে বাংলাদেশৰ নতুন চৰকাৰে আজি কালি কৰিছে শপত গ্ৰহণ। আৰু শপত গ্ৰহণৰ পাছতেই খাম কথা নাই বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশ আজি উত্তপ্ত হৈ আছে। দিনত গ্ৰেপ্তাৰ কৰা হৈছে 2 গৰাকীকৈ বাংলাদেশীক। দিনত গ্ৰেপ্তাৰ বাংলাদেশী হুমায়ুন কবিৰক। বাংলাদেশৰ চিলেট জিলাৰ পৰা মেঘালয়ৰ ডাউকি হৈ অসমত প্ৰৱেশ কৰিছিল ব্যক্তিগৰাকী। শেহতীয়াকৈ বাংলাদেশৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজতেই ভাৰত চৰকাৰৰ তৰফৰ পৰা ভাৰতক বাংলাদেশীক প্ৰৱেশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। এজনো বাংলাদেশী যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। কিন্তু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ চিলেট জিলাৰ পৰা মেঘালয়ৰ ডাউকি হৈ অসমত প্ৰৱেশ কৰিছিল এগৰাকী লোক। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী হুমায়ুন কবিৰক।
গৰুৰ ব্যৱসায়ৰ জৰিয়তে প্ৰৱেশ কৰিছিল অসমত ধিং বজাৰত গৰু ক্ৰয় কৰি থাকোঁতেই গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী হুমায়ুন কবিৰক বাংলাদেশী হুমায়ুন কবিৰক আশ্ৰয় দিয়া তিনিগৰাকী ব্যক্তিকো ইতিমধ্যে ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী ব্যক্তিক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গৰু ব্যৱসায় কৰিবলৈ অসমত ধৰা পৰিছে বাংলাদেশৰ এইগৰাকী লোক শেখ হাসিনার পাছতেই এবার অন্তর্বর্তীকালীন সরকার গঠন হওয়ার পাছতেই নতুন সরকারে প্রথমটো আহ্বান জানাইছে জনতালৈ আমি জানাই আছো এটা গুরুত্বপূর্ণ খবর নতুন সরকারখনে কি আহ্বান জানাইছে অৱশেষত বাংলাদেশত গঠন করা হয়েছে অন্তর্বর্তীকালীন সরকার ব্যাপক হিংসা হত্যার মাজতেই বাংলাদেশত শান্তি স্থাপনের উদ্দেশ্যে নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুসের নেতৃত্বত গঠন হয়েছে অন্তর্বর্তীকালীন সরকার 17 জনীয়া প্রতিনিধি দলে গঠিত এই সরকারখনে কালি নিশা 8 বজাতে শপথ গ্রহণ করেছে বাংলাদেশের রাষ্ট্রপতি মোহাম্মদ সাহাবুদ্দিনে অন্তর্বর্তীকালীন সরকার মুখ্য উপদেষ্টা ইউনুস খানের সহিতে অন্য সদস্যসকলক শপথ বাক্য পাঠ করাইছে প্রায় 400 অতিথির উপস্থিতিত এই অনুষ্ঠানটি রাষ্ট্রপতি ভবনত সুকলমে অনুষ্ঠিত হয়ে যায় প্রায় 400 অতিথির উপস্থিতিত এই অনুষ্ঠানটি রাষ্ট্রপতি ভবনত সুকলমে অনুষ্ঠিত হয়ে গৈছে বাংলাদেশের অন্তর্বর্তীকালীন সরকারের মুখ্য উপদেষ্টা রূপে শপথ লোৱাৰ পাছত নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুসে কয় যে আমার উপরত বাংলাদেশের জনতাই আস্থা রাখক আমি সকলো শ্রেণীর লোকৰ আশা আকাঙ্ক্ষা পর্যায়ক্রমে পূরণ করার চেষ্টা করিম হিংসাত্মক পথ পরিহার করক শান্তিহে বাংলাদেশের সমৃদ্ধি ঘূৰাই আনিব উল্লেখযোগ্য যে সরকার গঠন হওয়া অন্তর্বর্তীকালীন সরকারখনৰ প্রধান উপদেষ্টা ডক্টর মোহাম্মদ ইউনুসক নির্বাচিত করার বিপরীতে আন 16 গৰাকী প্রতিনিধি হয়েছে সালের উদ্দিন আহমেদ ডক্টর আসিফ নজরুল আদিলুর রহমান খান হাসান আরিফ তৌহিদ সুখেন আদিকে করে কেইবাগৰাকী লোক উল্লেখ করা প্রয়োজন যে সংরক্ষণের বিষয়ক লৈ আরম্ভ হওয়া আন্দোলনে বাংলাদেশত ব্যাপক রূপ রয়েছিল প্রায় 3 শতাধিক লোকৰ মৃত্যু হওয়া এই আন্দোলনত ভয়ঙ্কর রূপ দেখি সমগ্র পরিস্থিতি সম্ভালিবলৈ সেনাই বাংলাদেশের প্রধানমন্ত্রীক পদত্যাগ কৰিবলৈ হেঁচা দিছিল বাংলাদেশের প্রধানমন্ত্রী শেখ হাসিনাই পদত্যাগ করে দেশ এরার পাছতেই সেনার সহযোগত বাংলাদেশত গঠন হয়েছে অন্তর্বর্তীকালীন সরকার আজি মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই কয় যে এটা শব্দই বাংলাদেশের 10 হিন্দুর জীবন সুরক্ষিত করিব বাংলাদেশত থকা হিন্দুক লৈ বৃহৎ মন্তব্য অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এটা শব্দই বাংলাদেশত থকা 10 গৰাকী হিন্দুৰ জীবন সুৰক্ষিত কৰিব পাৰে এই সময়ত সকলোৱে সহিষ্ণুতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজন কিয়নো বৰ্তমানে হিন্দুৰ ওপৰত আক্ৰমণ চলি আছে নতুন চৰকাৰক এই সমস্যা সমাধানৰ বাবে ভাৰতে হেঁচা দিব 20 পৰা 30 জন মানুহক ভাৰতলৈ আনিলে সমস্যা সমাধান নহব বাংলাদেশতে তেওঁলোকক নিৰাপত্তা দিলেহে সমাধান হ'ব ভাৰত চৰকাৰে কূটনৈতিকভাৱে এই সমস্যা সমাধান কৰিব